এতিয়া এটা চেংচন পাৰ্মানেণ্ট হ'ব। মানুহে ধানো হাতীৰ উপদ্ৰৱ হোৱা নাই, কিন্তু কথাটো হ'ল কি ফেঞ্চিঙৰ বাহিৰ ফালেও বাগানৰ এটা ডাঙৰ অংশ থাকি গ'ল। ইয়াত যেতিয়া মানুহ কাম কৰিবলৈ আহে তেতিয়া অলপ বাঘৰ কাৰণে সকলোৱে ভয় কৰি আছে। এতিয়া আমি চেষ্টা কৰিছোঁ যে ফেঞ্চিংখন বাগানৰ ইটো পাৰলৈ চিফ্ট কৰিব পাৰে নেকি। ইয়াত বন বিভাগৰ এটা বিষয় হৈছে কি যেতিয়া ফেঞ্চিংখন এটা মেইনটেইন কৰিব পৰা জেগাত থাকে তেতিয়া তেওঁলোকে সদায় চোৱা চিতা কৰিবলৈ সুবিধা। যেতিয়া বাগানৰ একেবাৰে পাৰ হৈ পাহাৰত ফেঞ্চিংখন যাব তেতিয়া ফেঞ্চিংখন সদায় মেইনটেইন কৰাটো দিগদাৰ। সেইকাৰণে আমি বাগিচাৰ কৰ্তৃপক্ষৰ লগত এতিয়া আলোচনা কৰিম যে বাগিচাৰ কৰ্তৃপক্ষই কিছু দায়িত্ব ল'ব লাগিব। আগতে আমাৰ এখন ফেঞ্চিং আমি বাগিচা পাহাৰৰ কাষে কাষে দিছিলোঁ আজি কেইবছৰমান আগতে, সেইটো কোনো কামত নাহিল। তাৰপৰা কোনোবাই কাটি লৈ গ'ল, কিবা লৈ গ'ল, লৈ যোৱাৰ পিছত সেইখনৰ অলপ দিনৰ পিছতে কোনো তাৰ মানে একো নাপালোঁ। সেয়া টকা পইচাও গ'ল, একো নহ'ল। কিন্তু এতিয়া এই ফেঞ্চিংখনে আমাক সকলো ফালৰ পৰা সুৰক্ষা কৰিছে, কিন্তু এই বাগিচাৰ এই অঞ্চলটোত কাম কৰিব অহাৰ ক্ষেত্ৰত অলপ মানুহৰ ভয় হৈছে। ইয়াত বাঘ নোহোৱা হ'লে অকল হাতীৰ কথাই থকা হ'লেতো এইটো সমস্যাই নাছিল। এতিয়া বাঘৰ সমস্যাটো অহাৰ কাৰণে সমস্যা হৈছে। গতিকে আমি কৰ্তৃপক্ষৰ লগতো পাতোঁ, বাগানৰ পাতি পেলাই বন বিভাগো থাকিব, থাকি ইয়াৰ আৰু এটা চিফ্টিঙৰ কিবা সা সুবিধা কৰিব পাৰি নেকি এইটো চেষ্টা কৰোঁ এতিয়া। নিশ্চিতভাৱে। আৰু